ছাত্ৰীৰ গোপন অংগত হাত দিয়াৰ অভিযোগ নলবাৰীৰ ধমধমাত উত্তপ্ত পৰিস্থিতি ধমধমাৰ লুইট একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰই এগৰাকী ছাত্ৰীক অশালীন ইংগিত দিয়াক লৈ নিখিল বড়ো ছাত্ৰ সন্থাই উত্তপ্ত কৰি তোলে পৰিৱেশ উল্লেখ্য যে ধমধমাৰ লুইট একাডেমী জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰই বাথৌ আশ্ৰম ধমধমাৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়লৈ আহি থকা অৱস্থাত গোপন অংগত হাত দিয়াৰ অভিযোগ দিয়ে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ধমধমা এপছুক ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত এপছুৰ দল এটাই লুইট একাডেমীলৈ গৈ অভিযুক্ত কিশোৰজনৰ লগতে এজন সহযোগীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই এপছুৰ কাৰ্যালয়লৈ লৈ যায় তাৰ পিছতেই ধমধমা আৰক্ষী চকীৰ এটা আৰক্ষী দলে এপছুৰ কাৰ্যালয়লৈ গৈ ছাত্ৰ দুগৰাকীক ধমধমা আৰক্ষী চকীলৈ নি স্বাস্থ্য পৰীক্ষা কৰায় পৰৱৰ্তী সময়ত কিশোৰ দুগৰাকীক ধমধমা আৰক্ষীয়ে ঘগ্ৰাপাৰ থানালৈ প্ৰেৰণ কৰে ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষীয়ে ছাত্ৰ দুগৰাকীক জেৰাবহাত ৰাখিছে মই এই বাথৌ আশ্ৰম হাইস্কুল ধমধমাৰ মই ভাইচ প্ৰিন্সিপাল হয় মানে আজি পুৱাৰ টাইমতে মই এই সময়ত প্ৰায় স্কুলত আহি পোৱা নাছিল মই আহি আছিল এই সময়তে স্কুলত আহি গম পালোঁ যে মানে আমাৰ এই ক্লাছ 9ত পঢ়ি থকা এজন ছাত্ৰী লুইট একাডেমী জুনিয়ৰ কলেজত পঢ়ি থকা এজন ল'ৰায়ে ৰাস্তাত ডিষ্টাৰ্ব কৰিছে আৰু আমি জানাত মানে ছোৱালীয়ে কৈছে কান্দি কান্দি মোৰ প্ৰাইভেট পাৰ্চত জুজবস্তি কৰি তাৰমানে টাচ কৰিছে এই বিষয়টো আহি স্কুলত ক'লা আমাৰ ষ্টাফখিনিক আৰু আমাৰ স্কুলৰ লগত য'ত নিখিল বড়ো ছাত্ৰ সন্থা ধমধমা শাখা একেলগে আছে এই নিখিল বড়ো ছাত্ৰ সন্থাৰ মেম্বাৰ গীতা জনা হ'ল এই মৰ্মে এই এপছুৰ ল'ৰাকেইটা লুইট একাডেমী জুনিয়ৰ কলেজত আমাৰ বাথৌ আশ্ৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰীক লৈ যাই ল'ৰাক চিনাক্ত কৰি ধৰি অনা হয় আৰু এই ভাজে এতিয়া আনি পুলিচক গতাই দিয়া উচিত বৰ্তমান অলপ দিয়া হ'ল ছোৱালীৰ মাকে গাৰ্জেনে আহিল ছোৱালীৰ মামাকে আহিছিল ইমানখিনি হেৰি কৰা নাই তথাপিও অলপমান দিয়া হৈছে আৰু নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম